হেল্ল' এভৰিৱান, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ আৰু পৰীক্ষাত প্ৰায় আহি থকা এখন ৰচনা। সেই ৰচনাখন হৈছে জীৱনৰ লক্ষ্য। ৰচনাখন কওঁতে যদি ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ৰচনাখন আৰম্ভ কৰোঁ। জীৱনৰ লক্ষ্য। আৰম্ভণি। মানুহৰ বিকাশৰ বাবে জীৱনৰ লক্ষ্য এটা স্থিৰ হোৱা নিতান্তই আৱশ্যকীয়। লক্ষ্যবিহীন লোকৰ অৱস্থা মাছপানীত দিশ হেৰুওৱা নাৱৰীয়াৰ দৰে। গতিকে জীৱনৰ উন্নতিত জীৱনৰ লক্ষ্যইহে বাট দেখুৱায়। লক্ষ্য। মানুহে ভৱিষ্যতৰ কথা নাজানে। ভৱিষ্যতে কোন কি হ'ব সেই কথা আগতীয়াকৈ ক'ব নোৱাৰিলেও ভৱিষ্যতৰ বাবে ছাত্ৰ অৱস্থাতেই জীৱনৰ লক্ষ্য স্থিৰ কৰা উচিত। এনে কৰিলে তাৰ বিকাশৰ বাবে মনে প্ৰাণে অধ্যয়ন আৰু দৃঢ়তা বঢ়াব পাৰি। দৃঢ়তাই জীৱন গঢ়াত সহায় কৰে। ইয়াত অভিভাৱক জ্যেষ্ঠসকলৰো প্ৰেৰণাৰো আৱশ্যক। আদৰ্শ আৰু উদাহৰণে জীৱনৰ লক্ষ্য স্থিৰ কৰাত অনুপ্ৰেৰণা জন্মায়। মহৎ লোকৰ আদৰ্শ আৰু উদাহৰণৰ বাবে পুথি অধ্যয়ন, তেওঁলোকৰ কৰ্মৰ চানেকি গ্ৰহণ কৰাটোও নিতান্তই আৱশ্যক। ছাত্ৰ জীৱনৰ পাছৰে পৰাই মানুহে জীৱিকাৰ বাবে জীৱনৰ লক্ষ্য স্থিৰ কৰিব লাগে। কিন্তু তাৰ বাবে লাগিব প্ৰতিভা। জীৱিকা যি প্ৰকাৰেই নহওক, প্ৰতিভা কিন্তু মানুহৰ আজীৱন লগৰীয়া হৈ থাকিব। সেয়েহে মানুহৰ প্ৰকৃত পৰিচয় হ'ব। সেইবাবে সাধনা মানুহৰ অন্যতম জীৱনৰ লক্ষ্য হোৱা উচিত। সামৰণি। জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে প্ৰধান প্ৰয়োজন সাধনা। সাধনাৰ বাবে কষ্টও কৰিব লাগিব। মানুহৰ জীৱন কেৱল সুখৰ বা সেন্দুৰীয়া পথো নহয়, ই ওখচাপৰে ভৰা। এইবোৰ অতিক্ৰম কৰিলেহে মূল উদ্দেশ্যত উপনীত হ'ব পাৰি। ইয়াৰ বাবে চৰিত্ৰ গঠনৰ আৱশ্যক। আমি সদায়ে ভাল হ'বলৈহে বিচাৰোঁ। কুপ্ৰবৃত্তি বা লোকক অনিষ্ট কৰিব পৰা কামবোৰ দূৰৈতে আঁতৰাব লাগে। সৎ চিন্তাইহে জীৱনৰ প্ৰকৃত লক্ষ্যত ভৰি দিয়াত সহায় কৰে। আজিৰ ৰচনাখন ইমানেই। ধন্যবাদ।